বিচাৰিছোঁ, পুলিচে বাধা দিছে। কৈছোঁ যে এইটো আমি খবৰ ল'বলৈহে আহিছোঁ, গতিকে আমাক যাবলৈ দিব লাগে, কিন্তু এতিয়ালৈকে পুলিচৰ ফালৰ পৰা তেওঁলোকে এই অনুমতি প্ৰদান কৰা নাই। গতিকে মই ক'ব খোজোঁ যে আমি গণতান্ত্ৰিক যি পৰম্পৰা, গণতান্ত্ৰিক যিটো ঐতিহ্য, ইয়াক ৰক্ষা কৰিব লাগে। খবৰ ল'বলৈ আহিছোঁ, খবৰ লোৱাৰ সুযোগ দিব লাগে। আৰু মই ভিতৰত সোমাই থকা যিসকল পুলিচৰ বিষয়া আছে তেওঁলোকক আহ্বান জনাইছোঁ যে আমাক ভিতৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰিব লাগে। গণতান্ত্ৰিক আন্দোলন আৰু গণতান্ত্ৰিক অধিকাৰ এটা মষিমূৰ কৰিবৰ কাৰণে বিজেপি দলে, বিজেপি চৰকাৰে আৰম্ভণিৰে পৰা, চৰকাৰ গঠন কৰাৰ পৰা তেওঁলোকে কাম কাজ কৰি আহিছে। জনগণৰ গণতান্ত্ৰিক কণ্ঠক মষিমূৰ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন কূট কৌশল ৰচনা কৰা আমি দেখিবলৈ পাইছোঁ। আৰু শেহতীয়াকৈ দুলীয়াজানত হোৱা যি ঘটনা, এই ঘটনাৰ পাছত আজি গণতান্ত্ৰিকভাৱে এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিভিন্ন সংগ্ৰামী নেতা, বিশেষকৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাকে প্ৰমুখ কৰি বিভিন্ন নেতাক কৰায়ত্ব কৰা হৈছে। বিভিন্ন অঞ্চলত কেৱল মাত্ৰ দুলীয়াজানতে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি থকা বিভিন্ন নেতা কৰ্মকৰ্তাক এনেকৈ কৰায়ত্ব কৰি চৰকাৰে তেওঁলোকৰ স্বৈৰতান্ত্ৰিক যিটো চৰিত্ৰ, গণতান্ত্ৰিক আন্দোলনৰ বিৰোধী যিটো তেওঁলোকৰ চৰিত্ৰ, সেইটো চৰিত্ৰ তেওঁলোকে উদঙাই দেখাইছে। আমি স্পষ্টকৈ আমি চৰকাৰক ক'ব খোজোঁ যে তেওঁলোকৰ অগণতান্ত্ৰিক ফেচিষ্ট স্বৈৰতান্ত্ৰিক যি মানসিকতা আছে এইটো বন্ধ হ'ব লাগিব। আৰু অতি সোনকালে আমি শৃংখল চলিহাক আমি মুকলি কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ। তাৰ লগে লগে শৃংখল চলিহাৰ উপৰিও যিসকল আমাৰ যিসকল কৰ্মকৰ্তা, যিসকল নেতা, যিসকলক ইতিমধ্যে কৰায়ত্ব কৰিছে, সকলোকে মুকলি কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। থলগিৰি ভূমিপুত্ৰ মানুহৰ অধিকাৰ, মাটি ভেটিৰ ৰক্ষা, ভাষা কৃষ্টি সংস্কৃতিৰ ৰক্ষাৰ কাৰণে আমি আৰম্ভণিৰ পৰা দীৰ্ঘদিন ধৰি আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ। আৰু সেইকাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত আমি যি প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ, সেই প্ৰতিবেদনত ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা, মাটি ভেটি ৰক্ষা কৰা, সম্পদৰ ওপৰত অধিকাৰ ৰক্ষা কৰা, থলুৱা ব্যৱসায় বাণিজ্য সকলো ৰক্ষা কৰাৰ কাৰণে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তাত বিধি আছে। কিন্তু আমি দেখিছোঁ যে কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে এই প্ৰতিবেদনখন কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আজিও আমি পুনৰ ক'ব খুজিছোঁ, আমাৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে বা অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে চৰকাৰে যিটো গণতান্ত্ৰিক আৰু জাতীয় দায়িত্ব আছে, এই দায়িত্ব পালন কৰিবই লাগিব। আৰু এই গোটেই বিষয়টোক লৈ আমি দেখিছোঁ যে চৰকাৰী যন্ত্ৰৰ ফালৰ পৰা, মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এটা ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। প্ৰথমতে ক'লে যে যেতিয়া তেওঁলোকে হেণ্ডকাফ, মানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নহ'লে কোনোবাই হেণ্ডকাফ নলগোৱাকৈ থাকিব নোৱাৰে। মানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নহ'লে কোনেও হেণ্ডকাফ লগাবলৈ সাহস নকৰে। গতিকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাতে কামটো হৈছে। হোৱাৰ পাছত যেতিয়া দেখিলে যে জনগণৰ আৱেগ বা জনগণৰ যিটো আইন সিদ্ধ যিটো কথা, ৰাইজে ক'লে যে এইটো আইন সিদ্ধ কথা হোৱা নাই, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘন কৰা হৈছে, মানৱ অধিকাৰ উলংঘন কৰা হৈছে। উচ্চতম ন্যায়ালয়ে যিবোৰ বিধি আছে সেইমতে এই হেণ্ডকাফ লগোৱা হোৱা, মানে এই হেণ্ডকাফ লোৱাটো বিধিপূৰ্ণ হোৱা নাই। গতিকে এনেকুৱা ধৰণৰ প্ৰতিবাদ হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে নিজৰ ষ্টেণ্ডটো সলালে, নিজৰ স্থিতি সলনি কৰিলে। তাৰপিছত তেওঁ আকৌ পিছদিনাখন এটা বেলেগ স্থিতি, তেওঁ কৈছে যে 309 ধাৰা থকাৰ কাৰণে, হত্যাৰ অভিযোগৰ কাৰণে এই কথাটো আহিলে। কিন্তু পিছত FIR দেখা গ'ল যে যিগৰাকী ব্যক্তিৰ নাম আহিছে, শংকৰজ্যোতি বৰা, তেওঁলোকৰ নাম নাই, তেওঁলোকৰ নামত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে FIR দিয়া নাই বা 309 এই ধাৰাটো ইয়াত সংলগ্ন হৈ থকা নাই। এই গোটেই কথা বতৰাবোৰৰ মাজত এটা আমি ৰাজনৈতিক ষড়যন্ত্ৰৰ গুণ পাইছোঁ। আৰু কোনোবা ইয়াৰ পৰা এই গোটেই ঘটনাটোক লৈ ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে এফালে মানুহৰ মাজত বিভাজন, মানুহৰ মাজত সংকীৰ্ণতা সৃষ্টি কৰা, আনফালে চৰকাৰে আকৌ খিলঞ্জীয়া মানুহক তেওঁলোকৰ অধিকাৰো তেওঁলোকে নিশ্চিত নকৰে। গতিকে এই দুফালে তেওঁলোকৰ লাভ হোৱাৰ খেলটো চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে খেলিব খুজিছে। গতিকে আমি এই গোটেই কথা বতৰাবোৰ অসমৰ ৰাইজে যাতে নিৰ্মূলভাৱে বিশ্লেষণ কৰে আৰু আমাৰ নিজৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, আমাৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে যাতে আমি সকলোৱে আহি থাকিব লগা দিনসমূহত দৃঢ় স্থিতি গ্ৰহণ কৰোঁ। আৰু আমি প্ৰশাসন যন্ত্ৰক আমি ক'ব খোজোঁ যে আইন হাতত তুলি ল'বলৈ চেষ্টা নকৰিব। অসমত কিছুদিনৰ পৰা জংগল ৰাজ সদৃশ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ বিচৰা হৈছে। গতিকে আইনৰ শাসন হ'ব লাগিব, পুলিচ ৰাজ, জংগল ৰাজ এইবোৰ হ'বলৈ দিয়া নহ'ব, এইটো কথা স্পষ্ট। আৰু সেইকাৰণে ক'ব খোজোঁ যে আইনৰ মতে দেশ চলিবলৈ দিয়ক। এইখন দেশৰ গণতন্ত্ৰ, এই দেশখনৰ এখন সংবিধান আছে, ন্যায়পালিকা আছে, আইনৰ মতে অসমত বা ভাৰতবৰ্ষত শাসন হ'বলৈ।
নতুন ধৰণৰ ব্যৱসায়িক সংঘাতৰ কথা আহিছে দুটা গ্ৰুপৰ মাজত। গোটেই বিষয়টো এটা নতুন ধৰণৰ মূৰ আকৌ লৈছে। গতিকে এই গোটেই কথা বতৰাবোৰ গোটেই তন্নকে পৰীক্ষা নিৰীক্ষা নকৰাকে এটা সুপৰিকল্পিত এটা ৰাজনৈতিক ষড়যন্ত্ৰ, এটা ৰাজনৈতিকভাৱে মুনাফা লোৱাৰ এটা ষড়যন্ত্ৰত লিপ্ত হোৱাৰ আমি এটা উমান পাইছোঁ বা আইডিয়া পাইছোঁ। গতিকে যিসকল ইয়াৰ লগত জড়িত সকলো তদন্ত হ'ব লাগে, তদন্তত যি দোষী শাস্তি প্ৰদান কৰিব লাগে। কোনে এই কথা সংঘটিত হ'ল? মানুহৰ মাজত এনেকুৱা ধৰণৰ সংঘাত সৃষ্টি কৰা কথা, মানুহৰ মাজত এটা গোষ্ঠী সংঘৰ্ষৰ এটা পৰিৱেশ তৈয়াৰ কৰাৰ যিবোৰ কথা বতৰা, এইবোৰ যিসকল দোষী, যিসকলে প্ৰৰোচনা কৰিছে, প্ৰত্যেককে কৰায়ত্ব কৰিব লাগিব, শাস্তি বিহিব লাগিব।